তো ইয়াতে মৰফুলনি অঞ্চলত দুখন গাড়ী ফৰেষ্ট ডিপাৰ্টমেণ্ট তথা ৰাইজৰ সহযোগত কৰায়ত্ব কৰিছে বুলি আমি গম পাই সেই জেগাত আমি উপস্থিত হৈছোঁ আৰু আমি বিভিন্ন সময়ৰ পৰা কৈ আছোঁ। আজি কিছুদিনৰ আগত আমি আমচু খিলঞ্জীয়াই আমি নামসহ উল্লেখ কৰিছিলোঁ, যিসকল ব্যৱসায়ী এই চোৰাং কাঠ ব্যৱসায়ীৰ লগত জড়িত আছে আমি নামো উল্লেখ কৰিছিলোঁ। আৰু আমি ইতিমধ্যে আমি গম পাই আছোঁ যে বৰ্তমান ইয়াৰ পৰাই হওক বগীজানৰ পৰা হওক বা মৰফুলনি হৈ গৈ আছে, ডলামৰা কাৰ্বি আংলঙৰ পৰা কাঠ আহি আছে। আমি ফৰেষ্ট ডিপাৰ্টমেণ্টত আমি আমচু খিলঞ্জীয়াই ফৰেষ্ট ডিপাৰ্টমেণ্টক গাড়ীবিলাক আমি দেখুৱাই দিম, নম্বৰ সহ দিম। তেওঁলোকে গাড়ীবিলাক কৰায়ত্ব কৰি আৰু যিসকল লোক তাত জড়িত থাকিব তেওঁলোকক জেল হাজতলৈ প্ৰেৰণ কৰিব নকৰে। কথা হৈছে যে আমাৰ কাৰ্বি আংলঙকে আদি কৰি বিভিন্ন জেগাৰ বন ধ্বংস চলি আছে আৰু এই ক্ষেত্ৰত যি বিভাগীয়ভাৱে যি ব্যৱস্থা ল'ব লাগে ব্যৱস্থা আমি দেখা পৰিলক্ষিত হোৱা নাই। ৰাতি 2টা বজাত 3টা বজাত 4টা বজাত গাড়ীবিলাক আমি দেখোঁ আৰু এতিয়াৰ পৰা আমাৰ এটা টীম গঠন কৰিছোঁ। এই গাড়ীবিলাক আমি ফৰেষ্ট ডিপাৰ্টমেণ্টক দেখুৱাই দিয়াৰ আমি দায়িত্ব লৈছোঁ আৰু কাইলৈৰ পৰা এই কাম আমি কাইলৈৰ পৰা কৰিম। আৰু মই কেন্দ্ৰীয়ভাৱে এই কথা অৱগত কৰিব বিচাৰিছোঁ সমগ্ৰ অসমবাসী ৰাইজক, যাতে আমি এই যি বন ধ্বংস যজ্ঞ এই য'ত আমি কেতিয়াও সমৰ্থন নকৰোঁ আৰু আমি কেতিয়াও ফৰেষ্টৰ উইদাউট পাৰ্মিশ্যনত আমি গছ কটা সদায় বিৰোধিতা কৰি থাকিম। হয়, দুখন গাড়ী ধৰিছোঁ। ইতিমধ্যে ফৰেষ্টৰ লোক আছে, তেখেতলোকে কৈছে যে এযোৰ যিটো তেখেতলোকে চেক কৰা নাই, বৰ্তমান চেক কৰিলে গম পাব যে এইখিনি বৈধ নে অবৈধ। তেখেতলোকৰ লগত আমিও যাম আৰু তেখেতলোকে চাব আৰু যদি বৈধ হয় ক'বলগীয়া একো নাই, কিন্তু চৰকাৰীভাৱে নীতি নিয়ম অনুসৰি যদি কৰিছে ক'বলগীয়া একো নাই। কিন্তু চুৰিকে যদি লৈ গৈছে বা ৰাতি কিয় নিব লগা হ'ল সেইটোতে আমাৰ সন্দেহ উপজিছে। যিহেতু আজি কিছুদিনৰ আগত আপোনালোকে সকলোৱে অৱগত যে এজন NK TVৰ সাংবাদিকৰ লগত এটা ডাঙৰ ঘটনা সংঘটিত হৈ গৈছিল আৰু আমি সেই ঘটনাটো যাতে পুনৰাবৃত্তি নহওক আৰু এই ক্ষেত্ৰত সকলোকে আমি সকলো ৰাইজক সজাগ হ'বলৈ অনুৰোধ জনাইছোঁ, যাতে এই যি অবৈধ চোৰাং বেহা এই চোৰাং বেহাটো সমগ্ৰ এই অঞ্চলবাসী ৰাইজে তথা বিভিন্ন দল সংগঠন সমাজ সচেতন ব্যক্তিয়ে এই ক্ষেত্ৰত যাতে সকলোৱে চকু কাণ দিয়ে। ফলঙনিৰ পৰা দুখন LP গাড়ীত যিহেতু ফলঙনিৰ পৰা গোলাঘাট অভিমুখে যি দুখন গাড়ী গৈ আছিল, ইতিমধ্যে আমাৰ স্থানীয় ৰাইজ তথা দল সংগঠনে ইয়াত কৰায়ত্ব কৰিছে আৰু তথা ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ইয়াত মানুহ উপস্থিত হৈছে। আমি ইতিমধ্যে আমি গম পাইছোঁ যে ইয়াত গাড়ীৰ যিখিনি কাঠ ইয়াত দেখা পাইছোঁ, কিন্তু কাঠখিনি ইতিমধ্যে আমি দেখা পাইছোঁ কুন্দা। সেই কুন্দাখিনি কিন্তু আমি সন্দেহ কৰিছোঁ যে এইখিনি বাগানৰ পৰাই ক'ৰবাৰ পৰা আহিব পাৰে। যিহেতু আমি সন্দেহ কৰিছোঁ তাৰ ভিতৰত কিবা কাৰ্বি আংলঙৰ কাঠ আহিব পাৰে। যিহেতু আপোনালোকে গম পায় বিগত দিনবিলাকত যে মৰফুলনিৰ পৰা অহৰহভাৱে ইয়াৰ পৰা চোৰাং কাঠ গৈ আছে। চোৰাং কাঠ গৈ যোৱাৰ ফলত আপোনালোকে গম পায় যে বিগত দিনত যে এজন সাংবাদিকৰ কিন্তু তেখেতসকলে মাৰপিটৰ এটা ঘটনা হৈছিল। ঘটনা হোৱাৰ পাছত আমি আজি দেখা পাইছোঁ যে দুখনকৈ LP ইয়াত গাঁৱৰ মাজেদি ইয়াত পাৰ হৈ যাব বিচৰাত, কিন্তু আজি চাওক আপোনালোকে গম পায় যে এটা যিটো বগীজান আৰু থোৰামুখ সংযোগী যোনটো পথ, সেই ৰাস্তাদি নগৈ পিনি আজি গাঁৱৰ মাজেদি যিটো ৰাস্তা আছে তাৰ মাজেদি দুখনকৈ LP যাবলগীয়া কাৰণটো কি, ৰহস্য কি, আমি সেইটো বুজি পোৱা নাই। কিন্তু তেখেতসকলে দুখনকৈ LP এটা গাঁৱৰ ৰাস্তাদি যিহেতু গৈছে, আমি সন্দেহ কৰিছোঁ। বিশেষকৈ ৰাতি আজি আপোনালোকে গম পায় এতিয়া 9 বাজিছে। 9 বজাত কিন্তু আজি আপোনালোকে চাওক দুখনকৈ গাড়ী ইয়াত কিন্তু তেখেতসকলে ইয়াত নিবলৈ চেষ্টা কৰিছে। তো আমাৰ সন্দেহ হৈছে যে ইয়াত কোন জড়িত হৈ আছে, কোন জড়িত নাই। আমাৰ সন্দেহ হৈছে যে ইয়াত পুলিচ প্ৰশাসনৰ পৰা আদি কৰি কোন ধৰক ফৰেষ্ট ডিপাৰ্টমেণ্টৰ বা কোনোবা ইয়াত জড়িত থাকিব পাৰে। আমাৰ এটা সন্দেহ হৈছে, আমি সন্দেহ কৰিছোঁ। যিহেতু ইয়াত দুখনকৈ ডাঙৰ LP ইয়াত পাৰ হৈ যাব বিচাৰিছে, কিন্তু ইয়াত কাৰ ছত্ৰছায়াত ইয়াত পাৰ হৈ যাব বিচাৰিছে। আমি গোলাঘাটৰ যিগৰাকী DFO তেখেতক আমি সুধিব বিচাৰিছোঁ যে কাৰ ছত্ৰছায়াত ইয়াত পাৰ হৈ যাব বিচাৰিছে। বিগত দিনবিলাকত আপুনি গম পায় যে ইয়াত মৰফুলনিৰ পৰা আদি কৰি ইয়াত যিমানখিনি ইয়াত সংগঠিত যিখিনি কাম হৈ আছে, যে সাংবাদিকৰ পৰা মাৰপিটৰ পৰা আদি কৰি ইয়াত বহুতখিনি ইয়াত অৰাজকতা কাম চলি আছে। আমি একেমুখে আমি ক'ব বিচাৰোঁ যে আমি 3-4টা সংগঠন আমি ক'ব বিচাৰোঁ যে ইয়াত অতি শীঘ্ৰে আপোনালোকে ইয়াত এই বন ধ্বংস আপোনালোকে ৰোধ কৰক, নহ'লে আমি কিন্তু আমি নিজে আইন হাতত তুলিবলৈ আমি বাধ্য হ'ম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।